নমস্কাৰ যোৱাকালি আছিল 2025 বৰ্ষৰ মহাবিদ্যালয় সপ্তাহৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত আমাৰ মহাবিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰা হৈছিল আৰু এয়া হৈছে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ য'ত অনুষ্ঠানটি হৈছিল আৰু অনুষ্ঠানটিৰ আৰম্ভণিতে আমি আমাৰ মহাবিদ্যালয় সংগীতেৰে আৰম্ভ কৰিলো তাৰ পাছত আৰম্ভ হৈছিল বন্তি প্ৰজ্বলনৰ পৰ্ব আৰু আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়ে বন্তি প্ৰজ্বলন কৰিছিল এনেদৰে সভা অনুষ্ঠিত হৈ আছিল আৰু এটা সুখৰ খবৰ যে আমাৰ মহাবিদ্যালয়ৰ পুনিৰাম মেধিৰ দ্বাৰা ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ নামৰ গ্ৰন্থখনো উন্মোচিত হৈছিল যোৱাকালিৰ সভাত সভাখনিৰ মাজতে মই এটি গীত পৰিবেশন কৰিছিলোঁ আৰু এই সভাখনিৰ পিছতেই বঁটা বিতৰণী সভা অনুষ্ঠিত হৈছিল আৰু সভাত মোক শ্ৰেষ্ঠ গায়িকাৰ বঁটাও প্ৰদান কৰা হৈছিল আশীৰ্বাদ কৰিব সকলোৱে যাতে এনেদৰেই আগুৱাই গৈ থাকোঁ সাধাৰণ সভাৰ পাছতে সাংস্কৃতিক সন্ধিয়া আৰম্ভ হৈছিল য'ত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নৃত্য গীত পৰিবেশন কৰিছিল আৰু চাওকচোন শেষত ৰ'ব নোৱাৰি আমিও সকলোৱে এনেকৈয়ে নাচি দিলোঁ দেই তাৰ পাছত মহাবিদ্যালয়ৰে দুজন শিক্ষকে গীত পৰিবেশন কৰিছিল আৰু এনেকৈ মহাবিদ্যালয় সপ্তাহৰ অন্তিমটো দিনত সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীয়ে মিলি জুলি নাচি বাগি কালিৰ দিনটোৰ সামৰণি মাৰিলোঁ আৰু অৱশেষত ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটিৰে কালিৰ সভাখন সামৰণি মৰা হৈছিল আজিৰ ভিডিঅ'টো আছিলে ইমানে আকৌ লগ পাম মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে